এইটো কি গাড়ীৰ হয়? এইটো আপোনাৰ i20 হয় এইটো। i20 না? এইটো গ্লাছ ট্লাছ ভাঙা আছে যে এইবিলাক ইয়াত চব মানে সলনি কৰিব পাৰে না এইটো? এইটো আপোনাৰ গ্লাছটো যদি ভাঙি যায় হয় আমাৰ ইয়াত আহিলে এই গ্লাছটো পাই যাব। গ্লাছটো যদি আপোনাৰ এই কভাৰটো মানে নাইকিয়া হৈ গৈছে ভাঙি গৈছে বা ভাঙি গৈছে বেলেগ গাড়ীত লাগি পেলাই হয় বা ইণ্ডিকেটাৰটো বেলেগ গাড়ীত লাগি পেলাই ভাঙি গৈছে হয় আমাৰ ইয়াত আহিলে ইণ্ডিকেটাৰ কভাৰ এইবিলাক চব পাই যায়। এক্সট্ৰা পাই যায়। এক্সট্ৰা ডিলাৰত গ'লে তো পুৰা সেট বদলাই দিব। যদি যিকোনো এটা গাড়ী। কভাৰ ভাঙি গৈছে ডিলাৰত গ'লে ক'ব এইটো সলনি কৰি দিয়ক না? আমাৰ ইয়াত আহিলে মানে আপুনি এক্সট্ৰাকে চব পাই যাব। যদি আপুনি ঠিক আছে, ধন্যবাদ। আপোনালোকে ইয়াত আহিলে কম খৰচত বস্তু বনি যায় একদম। এইটো মানে খাটাং কথা, কাৰণ আপোনাৰ বস্তু এটা ফাটি গৈছে ডিলাৰত গ'লে এইটো চেঞ্জ কৰিব লাগে। 30,000 টকাৰ মালটো আপুনি আপুনি এই গ্লাছটো ফাটি গৈছে, এই গ্লাছটো সলনি কৰিলে ধৰক 2,000 3,000 টকাত হৈ যায়, কিন্তু আপুনি ডিলাৰত গ'লে এইটো পুৰা চেঞ্জ কৰিলে আপোনাৰ 30,000 টকা লাগিব। এতিয়া চাওক আমাৰ কাষ্টমাৰে একদম পুৰা জান যাবলগীয়া হৈ যায় ডিলাৰত গ'লে।